বহুত এটা ভাল খবৰ লৈ আহিছোঁ তোমালোকৰ মাজলৈ ফ'ৰ্থ গেটৰ ওপৰত হা। এইটো তোমালোকৰ যিহেতু এপ্লাই যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু বহুতে কমেণ্ট কৰি আছে দাদা ফ'ৰ্থ গেটৰ কি ভেকেঞ্চি আহিছে। ফ'ৰ্থ গেটৰ তোমালোকৰ 8 পাছ লাগে, বয়সৰ কথাও কৈ আছিলে বহুতে। 8 পাছৰ পৰা তোমালোকে পাৰিবা আৰু তোমালোকৰ 40 বছৰলৈকে পাৰিবা, মানে 18 বছৰ হ'ব লাগিব মিনিমাম। আৰু তোমালোকৰ এইখিনি পোষ্টত তোমালোকৰ বাৰবাৰ হওক, কুকৰ হওক বা তোমালোকৰ যিখিনি কৰ্মচাৰী চাফাই কৰ্মচাৰী ওলাইছে এইখিনি তোমালোকৰ চাৰ্টিফিকেট থাকিব লাগিব। মানে যিহেতু এপ্লাইটো হৈ যাব কিন্তু চাৰ্টিফিকেট থাকিলে ভাল আৰু যিখিনি এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট 1 বছৰীয়া আছে তেওঁলোকে কাৰণে এইখিনি হয়। আৰু 8 পাছৰ কথা প্ৰায় ল'ৰা ছোৱালী সুধি আছে দাদা কি ভেকেঞ্চি আহিছে। এইখিনি ভেকেঞ্চি আহিছে তোমালোকে এপ্লাই যিহেতু জানুৱাৰী যোৱাকালি 22 জানুৱাৰীৰ পৰা 22 ফেব্ৰুৱাৰীলৈকে এপ্লাই হ'ব আৰু তোমালোকৰ কাৰণে এপ্লাই 1 মাহ দিন হ'ব। এপ্লাই ধুনীয়াকৈ কৰিব পাৰিবা। যোনখিনি ল'ৰা ছোৱালীয়ে মোৰ ভিডিঅ' চোৱা তেওঁলোকক কৈছোঁ তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰি দিয়া। বহুতে যিহেতু নাজানে সুধি আছে কেনেকৈ এপ্লাই কৰিব লাগিব আৰু তোমালোকে অনলাইন এপ্লাই কৰোঁতে ওচৰৰ কম্পিউটাৰ চেণ্টাৰত কৰিব পাৰিবা বা নহ'বা তোমালোকে নিজৰ মোবাইলতো যদি পাৰা ইণ্টাৰেষ্টিংকৈ ধুনীয়াকৈ কম্পিউটাৰ চেণ্টাৰত নগ'লেও ঘৰতো কৰিব পাৰা। আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা। আজিলৈ ইমান আছিলে। জয় অসম।